তামাৰহাটত মহিলাক দলবদ্ধ বলাৎকাৰৰ অপচেষ্টা অভিযোগ তামাৰহাটৰ মুছলমান পাৰাগাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা আন্ধাৰৰ সুযোগ লৈ ৰাস্তাৰে আহি থকা মহিলাক জোৰপূৰ্বক ঘৰত টানি নি বলাৎকাৰ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি ভুক্তভোগী মহিলা আৰু গাঁওখনৰ আন এগৰাকী মহিলাৰ লগত 26 মে তাৰিখ দুপৰীয়া তৰ্কাতৰ্কি হয় পিছত ভুক্তভোগী মহিলাৰ নামত মমতা বেৱাই তামাৰহাট থানাত এখন এজাহাৰ দিয়ে 27 মে নিশা ভুক্তভোগী মহিলাই নিজৰ সৰু ল'ৰাক লগত লৈ বিষয়টো সন্দৰ্ভত কথা পাতিবলৈ গাঁওখনৰ কামৰুজ্জামানৰ ঘৰত যায় কথা পাতি নিজ ঘৰলৈ উভতি আহি থাকোতে গাঁওখনৰ আব্দুল হুছেইন আব্দুল সত্তাৰ আব্দুল গফৰ আৰু মমতা বেৱাৰ ল'ৰা মহিবুল শেখে মহিলাগৰাকীক জোৰপূৰ্বক ঘৰত টানি নি বলাৎকাৰ কৰাৰ চেষ্টা চলায় পিছত মহিলাগৰাকী চিঞৰ বাখৰ কৰিব ধৰাত ডিঙি ৰেপি হত্যা কৰাৰ চেষ্টা চলাই 4 নৰপিখাছে পিছত তামাৰহাট থানাৰ আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা ইতিমধ্যে তামাৰহাট থানাত এখন এজাহাৰ দাখিল কৰিছে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ হৈছিল মানে আপোনাৰ তামাৰহাট থানা অন্তৰ্গত মুছলমান গাঁও 26 তাৰিখে কিবা অকমান মানে তৰ্কাতৰ্কি হৈছিলে মানে মমতা বেৱাৰ লগত তৰ্কাতৰ্কি হৈছিলে হোৱাৰ পিছত কি হ'ল ইহঁতে মানে মোৰ দেউতাকক মানে এইটো কিবা এটা বিচাৰ বিচাৰিছিলে যে তাই আমাৰ মানে ন্যায় বিচাৰ লাগে মোৰ দেউতাক এনেকৈ ক'লে তাৰপিছত মোৰ দেউতাই দুটা মানুহ মাতিলে মতাৰ পিছত কি হ'ল ইহঁতে মানে বিচাৰটো মানে হেৰি কৰি দিলে আপোনাৰ মানে বিচাৰটো ইহঁতে মানি লোৱা নাই সেইদিনা তাত মানে ইহঁতে ক'লে আমাৰ গাৰ্জিয়ান আছে আমি গাৰ্জিয়ানৰ লগত পাতি লওঁ তাৰপিছত আমি বিচাৰটো কেনেকৈ মানে সেই ডেটটো কৰি কিনে আপোনাক জনাই দিম এনেকৈ ক'লে কোৱাৰ পিছত কি কৰিলে ইহঁতে ৰাতি 12টামান বজাত গৈ কিনে কেছ কৰি আহিলে 26 তাৰিখে তাৰপিছত আৰু কি হ'ল কেছ কৰি আহিলে অহাৰ পিছত মানে ইহঁতে 27 তাৰিখে মানে থানাৰ পৰা অচি আহিলে পুলিচ আহিলে আহি কিনে ইনকুৱাৰী কৰি গ'ল যোৱাৰ পিছত মানে আমাৰ মানে আসামিক মাতি গ'ল মাতাৰ পিছত মোৰ VDP ছেক্ৰেটাৰী আছিলে তাৰ ঘৰলৈ গ'ল মানে কথাটো বুজিবৰ কাৰণে যে কেনেকৈ কি কৰোঁ বুজিব গৈ কিনে মানে গ'ল যোৱাৰ পিছত বুজি আহোঁতে ৰাতি 9টামান বজাত ইহঁতে মানে আবুল হুছেইন আব্দুল সত্তাৰ আব্দুল গফাৰ আৰু সৈয়দৰ ল'ৰাটো মানে মহিবুল শেখ এই 4টা মানে ল'ৰা মিলি কিনে মোৰ ভাবিক মানে ৰাস্তাৰ পৰা মানে দাঙি কিনে সিহঁতৰ মানে বাউণ্ডাৰীৰ ভিতৰত লৈ গৈ মানে গেট ছেট দি এতিয়া ইহঁতে মানে বলৎকাৰ কৰাৰ চেষ্টা কৰিলে কৰাৰ পিছত মোৰ নৱৰ লগত তাৰ ল'ৰাটো আছিলে ফজলুৰ ৰহমান সি অকণমান চিঞৰ বাখৰ কৰিলে বা মোৰ নৱ চিঞৰ বাখৰ কৰিলে তাৰপিছত নোৱাৰিলে তাৰপিছত ইহঁতে মানে হেৰি কি কয় মানে আব্দুল সত্তাৰ আব্দুল গফাৰ আবুল হুছেইন আৰু মহিবুল আৰু আব্দুল সত্তাৰে মাইকী মানে আপোনাৰ হেৰি মৰ্জিনা বিবি তাৰপিছত মেৰিনা বিবি তাৰপিছত মমতা বেৱা ইহঁতে মানে আৰু তাৰপিছত আৰু এজন আছে আপোনাৰ মানে সবেই মানে মিলি জুলি পূৰা মানে মাৰপিট কৰিলে আৰু মানে যেতিয়া বলৎকাৰ কৰাৰ চেষ্টা কৰিছিলে তেতিয়া মানে মই ভাবি গোপনংগৰ মানে সিহঁতে মানে হেৰি হাত চাত দি অকণমান হেৰি কৰিলে কিবা দাগি চাগিও হৈ আছিলে সেইটো তাৰপিছত আমি মানে এটা কাম কৰিলোঁ আমি মানে মোক নৱক একো হুঁচ জ্ঞান নাছিল আমিতো একো নজনাৰ পিছত মই মানে সেইদিনা মানে পুলিচ আহিলে আৰক্ষী থানা আহিলে মই খবৰ কৰিলোঁ যেতিয়া সিহঁতে মাৰপিট কৰা হৈ আহিছিলে যেতিয়া সিহঁতে মাৰপিট কৰিছিলে তেতিয়া মই লগালগ আমাৰ থানাত আৰক্ষীক মানে খবৰ দিলোঁ দিয়াৰ পিছত সিহঁতে আহিলে অহাৰ পিছত কি হ'ল সিহঁতে মানে আৰক্ষী উদ্ধাৰ কৰি লৈ গ'ল তাৰ ঘৰৰ পৰা মানে আপোনাৰ মমতা বেৱাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি লৈ গ'ল মোৰ নৱ সিহঁতে মানে একদম মানে এফেমটো মাৰ্ডাৰ কৰাত মানে সিহঁতে মানে প্লান কৰিছিলে মানে মানুহ এটাও ভিৰিব পৰা নাই এনেকুৱা পৰিস্থিতি আছিলে তাৰপিছত আৰক্ষী লৈ যোৱাৰ পিছত মানে আসামীও ধৰি লৈ গ'ল লৈ যোৱাৰ পিছত ইহঁতে মানে কি কৰিলে আমাৰ মানে মোৰ নৱক মানে ইহঁতে মেডিকেল মানে কিবা কৰিলে কৰাৰ পিছত এই মই মানে গুচি আহিলোঁ ঘৰলৈ গুচি আহিলোঁ যে আমাৰ নৱটো মানে একো ক'ব পৰা নাই এনেকুৱা অৱস্থা আছিল অসুস্থ আছিলে তাৰপিছত কি হ'ল ইহঁতে মানে আমি মানে নৱক লৈ আহিলোঁ তাৰপিছত ইহঁতে আসামীক এৰি দিলে দিয়াৰ পিছত মই মানে 27 তাৰিখে তাৰপিছত 28 তাৰিখে মই মানে ধুবুৰীলৈ লৈ গ'লোঁ মোৰ নৱক মেডিকেল হস্পিটেল লৈ গৈ কিনে তাতে ট্ৰিটমেণ্ট কৰিলোঁ কৰি কিনে অকণমান ভাল পালে আৰু তেতিয়াহে মই নৱৰ কাছত মানে কাহিনীটো মই শুনিলোঁ যে এইটো কাহিনী হৈছে হোৱাৰ পিছত মই এতিয়া এইটোৱে ক'ব বিচাৰিছোঁ মই এতিয়া মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰীৰ SP আৰক্ষীক মই এইটো মানে অনুৰোধ কৰিছোঁ যে আপুনি মানে এইটো মানে ঘটনাটো মানে ভালকৈ তদন্ত কৰক কৰি যাতে মানে সেইটো মানে আপুনি মানে উচিত যাতে এটা মানে হেৰি কৰি বিচাৰ কৰি দিয়ে আৰু তাৰপিছত মই আমাৰ দুখীয়া মানুহ যাতে আমি উচিত বিচাৰটো পাওঁ মই সেইটোৱে মানে আহ্বান কৰিছোঁ